মেনেজাৰ সিদ্ধাৰ্থৰ আন এক জঘন্য কলা আখ্যান। জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থৰ ফাদিল হৈছে আন এক কুকৃতি। সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত উদ্ধাৰ হোৱা এটা ফাইলৰ ৰহস্য ফাদিল। এছআইটিৰ দীৰ্ঘ তদন্তত পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য। জুবিন গাৰ্গে চিকিৎসাৰ বাবে ব্যয় কৰা ৰোগীৰ ধন লুটিছিল সিদ্ধাৰ্থ শৰ্মাই। 288 গৰাকী ৰোগীৰ চিকিৎসা ব্যয়ৰ কমিছন লৈছিল সিদ্ধাৰ্থই। উল্লেখযোগ্য যে জুবিন গাৰ্গে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাৰ সাহায্য দিছিল 288 গৰাকী ৰোগীক। ইয়াৰে প্ৰায় 43 লাখ টকাৰ 30% কমিছন খাইছিল সিদ্ধাৰ্থ শৰ্মাই। 2010 চনৰ পৰা 2025 চনলৈ 100 ৰোগীক চিকিৎসা কৰাইছিল জুবিনে। ৰোগীৰ পৰা প্ৰায় 13 লাখ টকা সৰকাইছিল সিদ্ধাৰ্থই। মেনেজাৰ সিদ্ধাৰ্থৰ দতালপাৰাৰ ফ্লেটত উদ্ধাৰ হৈছে ফাইলটো। এছআইটি দীপু কৰ্মকাৰ নামৰ জিএমচিএইচৰ কৰ্মচাৰীজনৰ সংগ্ৰহ কৰিছিল ভাষ্য। জিএমচিএইচৰ কৰ্মচাৰী দীপৰ সহযোগত জুবিনে চলাইছিল চিকিৎসা সেৱা। নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকেনি।